জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আজি আসাম পুলিচ আৰু ADREৰ গম পাইছেনে ৰিজাল্টৰ আপডেট আহিছে, গম পাইছেনে? আপোনালোকে কালিলৈকে এটা কথা চলি আছিলে বা আজি ৰাতিপুৱা মানে দিনলৈকে চলি আছিলে যে এক্সামটো পষ্টপন হ'ব নেকি, দাদা পষ্টপন হ'ব নেকি ৰিজাল্ট। মই আপোনালোকে স্পষ্ট কৰি দিছিলোঁ যে কোনো ধৰণৰ পষ্টপন নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে যেতিয়ালৈকে আপোনালোকে একো নকয়, যেতিয়ালৈকে অফিচিয়েলি একো নিদিয়ে তেতিয়ালৈকে আপোনালোকে এইটো মানে ভয় নাখাব যে একো নহয়। এতিয়া কথাটো আহি যায়, আপোনালোকে গম পাইছে 33,000 পোষ্টত আজি CMO অফিচৰ পৰা যিটো আমাৰ চিফ মিনিষ্টাৰ অফিচিয়েলি যিটো তাৰ পৰা আপোনালোকে হেণ্ডেলৰ পৰা চাব, ফেচবুক পেজৰ পৰা আহিছে, আপোনালোকে চেক কৰি চাব পাৰে। মই লগাই দিছোঁ স্ক্ৰীনশ্বটটো। তেওঁ স্পষ্ট কৰি লিখি দিছে যে অক্টোবৰ হ'বলগীয়া বৃহত্তম নিযুক্তিটো হ'বই, ফিক্স। আপোনালোকে গম পাইছেনে? সেই কথাটো একদম স্পষ্ট হ'ল, ফিক্স হ'ল। আপুনি স্ক্ৰীনশ্বটটো ভালকৈ পঢ়ি ল'ব পাৰে। তাত মানে তেওঁলোক অধ্যক্ষ মানে অধ্যক্ষ এতিয়া যিটো আসাম পুলিচৰ অধ্যক্ষ আছিলে যিজন DGP মহোদয়, তেওঁলোকৰ লগতো কথা পাতিছে বা ADREৰ যিটো আছিলে যিবিলাক DME আছে, যিমান পোষ্টবিলাক আছে বা টিচিঙৰ যিমান পোষ্টবিলাক প্ৰত্যেক অধ্যক্ষ যিবিলাক মানে চেয়াৰমেনবিলাক আছিলে তেওঁলোকৰ লগত কথা পাতিছে আৰু ফাইনেলি চব ক্লিয়াৰ হৈ গৈছে। অকল ৰিজাল্ট দিবলৈ বাকী আছে, মানে ৰিজাল্টটো ফাইনেল কৰিবলৈহে বাকী আছে। তাত স্পষ্ট কৰি দিছে। সেইকাৰণে টেনশ্যন নল'ব, বিন্দাষ্ট হৈ থাকক আৰু চাকৰি ল'বৰ কাৰণে সাজু হৈ থাকক। তেনেহ'লে ভিডিঅ' যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় আই অসম।